এখন গ্ৰীণফিল্ড এয়াৰপোৰ্ট বনাবৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰিছিলোঁ। এই সম্পৰ্কত ইতিমধ্যে বিভিন্ন দিশ আগবাঢ়ি গৈছে আৰু এতিয়া আমি ভাৰত চৰকাৰৰ কেবিনেটৰ বৈঠকত হ'বলগীয়া সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছোঁ। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াই আমাক অনুৰোধ কৰিছিল যে আপোনালোকে আমাক মাটিটো হেণ্ডঅভাৰ কৰি দিয়ক যাতে আমি কেবিনেটত যাব পাৰোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া লিমিটেডক প্ৰায় ৩,০০০ বিঘা মাটি দলো টি ষ্টেটৰ যি চৰকাৰীকৰণ ইতিমধ্যে হৈ গৈছিলে, এই মাটিডোখৰ আমি তেওঁলোকক হেণ্ডঅভাৰ কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ যাতে তেওঁলোকে কেবিনেটত এই এয়াৰপোৰ্টখন অনুমোদনৰ চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আজি মিছন বসুন্ধৰাৰ অধীনত কেবিনেটে প্ৰায় ১২০০ পৰিয়াললৈ ভূমি আবণ্টনৰ সিদ্ধান্ত মঞ্জুৰ কৰে। আজি আমাৰ কেবিনেটত আছাম লজিষ্টিক এণ্ড ৱেৰহাউচিং পলিচি ২০২৫ আমি অনুমোদন কৰোঁ। ইয়াৰ জৰিয়তে আমি অসমক এখন লজিষ্টিক হাবলৈ ৰূপান্তৰ কৰাৰ বাবে আমি চেষ্টা কৰিম, কাৰণ গোটেই উত্তৰ পূৰ্বৰ দুৱাৰমুখ হিচাপে আমি যদি অসমত লজিষ্টিক চেণ্টাৰ এটা বনাব পাৰোঁ, তেতিয়াহ'লে আমি অসমৰ GDPত আৰু অসমৰ নিবনুৱাসকলক আমি বহুখিনি সহায় কৰিব পাৰিম। ইতিমধ্যে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এৰোস্পেচ এণ্ড ডিফেন্স, অট'মেটিভ এণ্ড ইলেক্ট্ৰিক ভেহিকেল ইণ্ডাষ্ট্ৰিজৰ চাকৰি কৰিবৰ বাবে যিটো নলেজ লাগে, জ্ঞান লাগে, তাক আনিবৰ বাবে বা তাক জানিবৰ বাবে আমি আছাম ইঞ্জিনিয়াৰিং কলেজত ডাঙৰ এটা প্ৰকল্প নিৰ্মাণ কৰি আছোঁ, য'ত নেকি দছাল্ট ছিষ্টেম ইণ্ডিয়া প্ৰাইভেট লিমিটেড, যোনে ৰাফেল আদিৰ কাম কৰে, তেওঁলোকে এই প্ৰকল্পটো অসম চৰকাৰৰ লগত যুটীয়া উদ্যোগত আগবঢ়াই নিব। ২৪৩ কোটি টকাৰ প্ৰকল্প হ'ব, ৫,০০০ স্কুৱেৰ ফিট এৰিয়াত হ'ব, আছাম ইঞ্জিনিয়াৰিং কলেজত হ'ব। ইয়াৰে ২০০ কোটি টকা দছাল্ট ইঞ্জিনিয়াৰিং ছিষ্টেম লিমিটেডে ব্যয় কৰিব, ৪৩ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। এই প্ৰকল্পটোত আজি আমি অনুমোদন জনাওঁ আৰু ১৫ জানুৱাৰীৰ আশে পাশে এই প্ৰকল্পটোৰ কাম আমি আৰম্ভ কৰিব পাৰিম। আজি আমাৰ বহুদিনৰ পৰা ডিমা হাছাও জিলাত ৮৮৪টা ফেমিলিয়ে ৪ লেন নেশ্যনেল হাইৱেৰ কম্পেনচেশ্যন এটা পাব বাকী আছিল, তাকো আজি কেবিনেটে অনুমোদন জনায়। আজিৰ কেবিনেটে কাৰ্বি আংলং জিলাৰ লংবাকু বুলি স্থানত এখন নতুন সৈনিক স্কুল নিৰ্মাণৰ সিদ্ধান্তক অনুমোদন জনায়। এই সৈনিক স্কুলখন নিৰ্মাণ কৰোঁতে প্ৰায় ৩৩৫ কোটি টকা ব্যয় হ'ব। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে এই ব্যয় বহন কৰিব। আমি এই সৈনিক স্কুলখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰশাসনীয় অনুমোদন আজি কেবিনেটে অনুমোদন দিয়ে। শেষত মই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব বিচাৰোঁ, যিটো অতিশয় গুৰুত্বপূৰ্ণ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি এটা ৰিকমেণ্ডেশ্যন দিছিল যে ক্লাছ 6, 7 আৰু 8ত অসমৰ বুৰঞ্জী আৰু অসমৰ জিঅ'গ্ৰাফিক আমি বাধ্যতামূলকভাৱে পঢ়াব লাগে। নট এজ এ অপশ্যনেল ছাবজেক্ট, নট এজ এ ইলেক্টিভ ছাবজেক্ট, এজ এ মেণ্ডেটৰী ছাবজেক্ট আমি পঢ়াব লাগে। আজি আমাৰ কেবিনেটে ৫০ নম্বৰৰ অসমৰ বুৰঞ্জী আৰু ৫০ নম্বৰৰ অসমৰ জিঅ'গ্ৰাফী দুখন স্বতন্ত্ৰ দুটা পাঠ্যক্ৰমক আজি কেবিনেটে মঞ্জুৰি দিছে।
6, 7 আৰু 8ৰ ষ্টুডেণ্টে অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলকভাৱে পঢ়িব লাগিব। ই ইলেক্টিভ নহয় বা ই অপশ্যনেল নহয়, ই ঐচ্ছিক নহয়, ই মেণ্ডেটৰী হ'ব। গতিকে আজি সমাজ বিজ্ঞানত আগতে 100 নম্বৰত এই গোটেইকেইটা ছাবজেক্ট সোমাই আছিলে। এতিয়া আমি সমাজ বিজ্ঞানটো পৃথক কৰি দিলোঁ, ভূগোলটো পৃথক কৰি দিলোঁ, বুৰঞ্জীটোও পৃথক কৰি দিলোঁ। এতিয়া এজন ষ্টুডেণ্টে 6, 7, 8ত সমাজ বিজ্ঞানৰো 50 নম্বৰ পঢ়িব লাগিব, ভূগোলৰো 50 নম্বৰ পঢ়িব লাগিব, 50 নম্বৰ বুৰঞ্জী পঢ়িব লাগিব। আকৌ এবাৰ মই কৈছোঁ, এই দুখন কম্পালচৰি ছাবজেক্ট হ'ব, অপশ্যনেল নহয়, ঐচ্ছিক নহয়, বাধ্যতামূলক বিষয় হ'ব। তাৰ ফলত ষ্টুডেণ্টসকলৰ 100 নম্বৰৰ বোজ এটা বাঢ়িব। কিন্তু আমি ভাবিছোঁ যে এই 100 নম্বৰৰ বোজ এটা বাঢ়িলেও ই অসমৰ ছাত্ৰ ছাত্ৰীক অসমৰ ভূগোল বুৰঞ্জীৰ বিষয়ে জ্ঞান দিব আৰু ভৱিষ্যতলৈ এজন সুস্থ সবল নাগৰিক হোৱাত তেওঁলোকক সহায় কৰিব। আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো অনুমোদন কৰা হয় আৰু এই সিদ্ধান্তটি অনুমোদনৰ ফলত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ আৰু এটা অনুমোদন কেবিনেটে ৰূপায়ণ কৰিব পাৰিলে। আৰু ৰূপায়ণৰ প্ৰক্ৰিয়া অনাগত দিনতো এনেকুৱা ছাবজেক্ট কেইবাটাও আছে, আগলৈকেও চলি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।